Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of last 2 days. So let's start the session without any further delay. So the first topic is about Zubin Kheus Sapori, which is important from GS paper 5 Assam environment point of view. So news to ki ahisile in Jorhat district, youth and local residents of Tiok Jajimukhot, they planted nearly 10,000 himolu বা simul saplings puli on a sandbank of the Brahmaputra river and named it as Zubin Kheus Sapori in the memory of legendary singer Zubin Garg. ঠিক আছে সো 10,000টা হিমলু পুলি ৰুই এখন এটা চাপৰি নামাকৰণ কৰা গৈছে জুবিন খেউজ চাপৰি হিচাপে যেটো এই বছৰৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিক বুলি মই ভাবো The aim is to restore vulture habitat. ইয়াৰ এটা উদ্দেশ্য আছে যে যেটো আমাৰ vulture population আছে vulture habitat আছে সেই vulture habitat to restore কৰিবৰ কাৰণে ওকে and to reduce the river bank erosion ঠিক আছে যেহেতু কি হয় সৰসাপুৰি অঞ্চলত যদি গছ ৰুৱা যায় তেতিয়ালে কি হ'ব তোমাৰ এই যেটো তোমাৰ গৰাখহনীয়া হয় ৰিভাৰ বেংক ইৰোজন হয় সেই ৰিভাৰ বেংক ইৰোজনটো কি কৰিব বসাব সো সেই কাৰণে ইৰোজনৰ পৰা ৰক্ষা কৰিবৰ কাৰণে vulture habitat to তোমাৰ ৰিস্টোৰ কৰিবৰ কাৰণে and to promote afforestation in the erosion prone Sangupara area. Sangupara area afforestation কৰিবৰ কাৰণে ঠিক আছে প্ৰমোট কৰিবৰ কাৰণে হে ইনিশিয়েটিভটো লোৱা গৈছে ঠিক আছে এটা কথাটো হৈ গল কি ইম্পৰ্টেন্ট কি হয় ভালচাৰ পপুলেশনটোৰ কনজাৰভেশন ভালচাৰ মানে কি হয় আমি যা খগুন বুলি কও ঠিক আছে সো 10,000 saplings planted in Jorhat to revive vulture habitat honoring Zubin Garg. So about the project to বিষয়ে আমি জানিব লাগিব the Zubin Kheus Sapori project is mainly a habitat restoration project to bring back vultures and protect the fragile Brahmaputra riverbank ecosystem. আগত আমি সৰুতেও কি দেখা পাও খগুন বহুত দেখা পাইছিল কিন্তু বৰ্তমান ইকোসিস্টেমৰ মানে তোমাৰ মানে যেটো আমাৰ অৱস্থা ঠিক আছে এই ইকোসিস্টেমটো বেয়া হৈ যোৱাৰ কাৰণে আসলতে এটা কি হৈ গৈছে ভালচাৰ পপুলেশনটো লাহে লাহে কমি আহিছে and also because of certain reasons like use of diclofenac ঠিক আছে তো হেতু এটা পার্ট হয় হেতু আমাৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট নহয় ঠিক আছে যেটো আমি টপিক টু বেলেগ পঢ়ি আছো সো ভালচাৰৰ কথা যেটো আহিছে মই কৈছো যে যেটো তোমাৰ ইকোসিস্টেম ৰিস্টোৰেশনৰ কাৰণে ভালচাৰ পপুলেশনটো পুনৰ মানে বৃদ্ধি কৰিবৰ কাৰণে এই যোনটো ইনিশিয়েটিভ লোৱা গৈছে সেই কাৰণে আমাৰ বাবে এক্সাম পইণ্ট অফ ভিউৰ পৰা ভালচাৰৰ বা খগুনৰ কনজাৰভেশন ষ্টেটাসটো বিশেষকৈ ইন IUCN ৰেড ডাটা বুকত কি হয় এটা সো ইন্ডিয়াত কেবা প্ৰকাৰৰ ভালচাৰ স্পেচিছ বা খগুনৰ প্ৰজাতি পোৱা যায় তাৰ ভিতৰত white rummed vulture Indian vulture slender billed vulture red headed vulture চাৰিটা জি চাৰিটা তোমাৰ প্ৰজাতি আছে স্পেচি আছে এই চাৰিটা কি হিচাপে তোমাৰ IUCN ৰেড ডাটা বুকত কোনটো ষ্টেটাস লাভ কৰিছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড ঠিক আছে অতি মাত্ৰা মানে বিপদাপন্ন হিচাপে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হিচাপে এনলিস্ট কৰা গৈছে কিন্তু যোনটো ইজিপ্সিয়ান ভালচাৰ আছে হেতু এন্ডেঞ্জাৰ্ড ক্যাটাগৰীত এতিয়াও আছে ঠিক আছে এন্ডেঞ্জাৰ্ড মানে বিপদাপন্ন হয় ভয়াবহতা আছে কিন্তু ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড নহয় বাকি হোয়াইট রাম্ড রেড হেডেড ইন্ডিয়ান ভালচাৰ স্লেন্ডাৰ বিল ভালচাৰ এই গুটেইখিনি খগুন কি হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হিচাপে ক্যাটাগৰাইজ কৰা গৈছে হ্যাবিটেট কনজারভেশন স্ট্যাটাসৰ কথা যদি ক যেটো প্ৰজেক্ট লোৱা গৈছে দা ব্ৰহ্মপুত্ৰ সাপৰি দ্যাট মিন্স sand banks and river islands are fragile ecosystem problems কি আছে এই যেটো ব্ৰহ্মপুত্ৰৰ তোমাৰ সাপৰি বা sand banks আছে তাৰ প্ৰবলেমছ সমূহ এটো হয় যে কি হয় এই অঞ্চলবোৰত প্ৰায় কি হয় ৰিভাৰ বেংক ইৰোজন হোৱা আমি দেখিবলৈ পাও গৰাখহনীয়া হোৱা দেখিবলৈ পাও ফ্লাডৰ সময়ত ড্যামেজ হয় আৰু যিখিনি বায়োডাইভাৰ্সিটি লোকেল লেভেলত থাকে বায়োডাইভাৰ্সিটি লছ হোৱা আমি দেখিবলৈ পাও ডিউৰিং ফ্লাড আৰু ডিফৰেষ্টেশনৰ এটা ইস্যু ডাঙৰ হয় ডিফৰেষ্টেশনৰ ইস্যু এটা আছে যাৰ কাৰণে আসলতে বাকি প্ৰবলেম কিটা কি কৰে ট্ৰিগাৰ কৰাও দেখিবলৈ পোৱা যায় সো দিস আর দা প্ৰবলেমস ৰিভাৰ বেংক ইৰোজন নিশ্চয়কৈ ব্ৰহ্মপুত্ৰ সাপৰিত হৈ আছে ফ্লাড ড্যামেজ হয় ঠিক আছে বায়োডাইভাৰ্সিটি লছ হয় বিশেষকৈ বিকজ অফ ডিফৰেষ্টেশন এই যিকিটা প্ৰবলেম এইকিটাৰ লগত ট্যাকল কৰিবৰ কাৰণে এই জুবিন খেউজ সাপৰি ইনিশিয়েটিভটো লোৱা গৈছে simul tree বা হিমলু tree act as a natural bioshield because their roots hold the soil এতিয়া সাপোজ এখন নদী হয় এটো সাপোজ এটা সাপৰি অঞ্চল হয় ইয়াতে সাপোজ প্লান্টেশন কৰিব হিমলু গছে কি হিমলু গছৰ হিপাটো খুব বেছি কি হয় দীঘল হয় ঠিক আছে
আৰু এই শিমলু গছৰ শিপাই মাটিক কি কৰিব পাৰে ধাৰণ কৰি ৰাখিব পাৰে যেতিয়া তোমাৰ the roots of the শিমলু tree holds the soil can hold the soil and that will reduce erosion যিয়ে অৱক্ষয় বা গৰাখহনে কি কৰিব পাৰে ৰিডিউস কৰিব পাৰে ঠিক আছে and support birds and wildlife লগত যেতিয়া গছ-গছনি থাকিব birds biodiversity wildlife কি হ'ব তাতে সংখ্যা বৃদ্ধি পাব ঠিক আছে biodiversity preserve হৈ থাকিব so multiple aim লৈ এটো এটা ইনিশিয়েটিভ লোৱা হৈছে now why in the name of Zubin Garg apart from being the legendary singer music director ঠিক আছে composer actor ঠিক আছে কালচাৰেল লাইনটোৰ বাহিৰেও তেওঁ এগৰাকী সমাজকৰ্মী বা এনভায়ৰনমেন্টাল কনজাৰভেশনিষ্ট হিচাপে জুবিন গাৰ্গৰ অৱদান যথেষ্ট আছে ঠিক আছে ইন দ্য যোৰহাট ৰিজন সোৱা জুবিন সেউজ চাপৰি ইনিশিয়েটিভটো আমি চাই লম তাৰ পিছত আমি এটো চাম যে কনজাৰভেশন কন্ট্ৰিবিউশন অফ জুবিন গাৰ্গ ইম্পৰ্টেন্স অফ জুবিন সেউজ চাপৰি কিহৰ কাৰণে এই যেটো অঞ্চলত তোমাৰ খগুনপাৰা যোনটো এৰিয়া নামে খগুনপাৰা ঠিক আছে খগুনপাৰা অঞ্চলত কিহৰ কাৰণে এই ইনিশিয়েটিভটো লব লগা হৈছে বিকজ ইন দ্য যোৰহাট ৰিজন vultures have almost disappeared locally to দেখা পোৱা না যায় this project helps by planting 10,000 শিমলু saplings as a future nesting site যদি খগুনে পোৱালি জন্ম দিয়ে তেতিয়ালে nesting sites হিচাপে এই গছবোৰ ব্যৱহাৰ কৰিব পাৰিব restoring habitat for vultures and migratory bird vultures or population to পুনৰ কি হ'ব restore হ'ব ঠিক আছে তাৰ লগতে মাইগ্ৰেটৰি বাৰ্ডছৰ কাৰণে এটা ৰেস্টিং প্লেস হিচাপে এটো গহি উঠিব তাৰ লগতে তোমাৰ ৰিডিউসিং হ্যাবিটেট ফ্ৰেগমেন্টেশন যোনটো হৈছে বিখণ্ডিত ৰূপত যেটো হ্যাবিটেট দেখা পোৱা গৈছে হেতু ৰিডিউস কৰিবৰ কাৰণে আসলতে এই ইনিশিয়েটিভ লোৱা গৈছে and to encourage community protection against tree cutting and grazing thus the project turns a damaged sandbank into a future ecological sanctuary যেটো বস্তু অলৰেডি কোনে কৰিছে অসমত যাদৱ পায়েং দেৱে কৰি উঠিছে vultures or kotha jodi ko mainly large carrion eating bird mainly found in the tropics and subtropical areas of the world aru india keta prajati poa jay monot rakhiba statement wise question koribo pare 9 species are found in india significance clean environment lagibo by consuming carcasses teloke clean environment lagibo mane ki teloke clean environment create kore jibur mora khotake heburor upor feed kori pelai environment to clean kori rakhe controlling wildlife diseases conservation status আমাৰ এতিয়া ইয়াত তো মই কলো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আৰু ইজিপশিয়ান ভালচাৰটো বাকি এন্ডেঞ্জাৰ্ড আমাৰ ইণ্ডিয়াৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট বন্যপ্ৰাণী সুৰক্ষা আইন 1972 1972 চনৰ যি তোমাৰ আইন আছে সেই আইনৰ হিচাপত কোনটো লেভেল অফ প্ৰটেকচন দিয়া গৈছে শিডিউল 1 দ্যাট ইজ দা হাইয়েস্ট লেভেল অফ প্ৰটেকচন মই অলৰেডি কলো ইয়াত ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড মানে আৰু যেটো ইণ্ডিয়ান নটা স্পেসি আছে তো ডেফিনেটলি শিডিউল 1 তে থাকিব থ্ৰেটস আছে হ্যাবিটেট লস হৈছে ফুড স্কাৰচিটি হৈছে ডাইক্লোফেনাক পয়জনিং ঠিক আছে সাপোজ এ গৰুৰ পেইনৰ কাৰণে সাপোজ গৰু মহক কি দিয়ে তোমাৰ ডাইক্লোফেনাক পেইন কিলাৰ দিয়ে পেইন কিলাৰ যেটা দিয়ে তাৰ পিছত যেটা মৃত্যু হয় তেটা হে মৰাখবোৰ যেটা এই খগুনবোৰে যেটা কনজিউম কৰে ঠিক আছে কাৰ্কাসেছবোৰ যেটা কনজিউম কৰে তেতিয়া কি হৈ যায় এই ডাইক্লোফেনাক পয়জনিংৰ ফলত এই বাৰ্ডটো কি কৰে নেগেটিভলি ইম্প্যাক্ট কৰে যাৰ কাৰণে খগুনৰ পপুলেশন লাহে লাহে কমিবলৈ আৰম্ভ হৈছে এটো আটাইতকৈ ডাঙৰ এটা ডেঞ্জাৰ হয় থ্ৰেট হয় ফৰ দা ভালচাৰ পপুলেশন কনজাৰভেশন ইনিশিয়েটিভ ব্যান অন ডাইক্লোফেনাক এটা লাগে কি লোৱা গৈছে কেটোপ্ৰফেন ঠিক আছে এক্সেক্লোফেনাক এবিলাক ব্যান কৰিছে Action plan for vulture conservation 2020-25 already লোৱা গৈছে যেটো মই কৈছিলো conservation contribution of Zubin Garg কিয় because Zubin Garg environmental awareness or ক্ষেত্ৰত Zubin Garg has been associated with promoting awareness about nature protection সদায় তেওঁ নেচাৰ প্ৰটেকচনৰ কথা কয় ট্ৰি প্লান্টেশনৰ যথেষ্ট অলৰেডি বহুত ট্ৰি প্লান্টেশন তেওঁ কৰিছে নিজৰ জীৱনত ওয়াইল্ড লাইফ কনজাৰভেশনৰ ওপৰত তেওঁ যথেষ্ট কাম কৰি আহিছে হি has often supported public messages related to protecting forest rivers and biodiversity বাগজানৰ ব্লোআউটৰ সময়টো যেতিয়া তোমাৰ biodiversity লছ হৈছিল তেতিয়াও কিন্তু তেওঁ মাত মাতিছিলে social influence for green initiatives he took part in environmental activities like plantation drives and conservation campaigns the creation of Zubin Seuz Sapori shows how his legacy motivates people to connect culture with conservation his conservation during the flood itia saba floodor সময়ত আমি রিলিফ দিউ ন মানুহ তেওঁ কিহৰ কাৰণে কাম কৰিছিল সোৱা he was closely associated with the Kaziranga based Center for Wildlife Rehabilitation and Conservation Kaziranga eta organization আছে that is called Center for Wildlife CWRC Rehabilitation and Conservation Center for Wildlife Rehabilitation and Conservation or logoto teo jorito asile he had taken the initiative to shift a number of rescued animals to the center from time to time particularly during floods
তো তেওঁ যথেষ্ট কাম কৰি থৈ গৈছে সেইকাৰণে তেওঁৰ নামত পৰিৱেশৰ ৰিলেটেড যেটো ইনিচিয়েটিভ হৈছে ইনিচিয়েটিভটো ৰখা গৈছে the next topic is about 12% forest cover loss in Karbi Anglong which is important from GS paper 3 environment point of view Karbi Anglong যিখন জিলাত আটাইতকৈ বেছি ফৰেষ্ট কভাৰ অসমৰ আছে সেই জিলাখনত লাহে কি হৈছে ফৰেষ্ট কভাৰ ৰিডিউস হোৱা আমি দেখিবলৈ পাইছো আৰু 2001 ৰ পৰা 20 ৰ ভিতৰত স্যাটেলাইট ষ্টাডিৰ মতে কাৰ্বি আংলঙে 12% নিজৰ ফৰেষ্ট এৰিয়া লছ কৰিব লগা হৈছে Recent satellite-based studies show major environmental degradation in Karbi Anglong and West Karbi Anglong since 1970. দুইখন জিলাতে এটা দুখন জিলা এখন West Karbi Anglong আৰু এখন Karbi Anglong দুইখন জিলাতে 1970 ৰ পাছৰ পৰা লাহে ফৰেষ্ট এৰিয়া কমিবলৈ আৰম্ভ হৈছে তাৰ কিছুমান কাৰণ আছে কি কাৰণ আছে আমি ডিসকাস কৰিম The region has faced a serious forest loss land use change habitat fragmentation and rising human wildlife conflict Causes of degradation কিহৰ কাৰণে ফৰেষ্ট এৰিয়া ডিগ্ৰেড হৈছে কিহৰ কাৰণে বননি ধ্বংস হৈছে প্ৰথম কথাটো হৈ গল কি পপুলেশন প্ৰেসাৰ Population in Karbi Anglong increased from about 9.5 lakh in 2011 to 11 lakhs almost 1.5 lakh population বাঢ়িছে আৰু 1.5 lakh population যেটো বাঢ়িছে থাকিবৰ কাৰণে কি হৈছে পপুলেশন প্ৰেসাৰ অন ল্যান্ড বৃদ্ধি পাইছে মাটিৰ ওপৰত পপুলেশন প্ৰেসাৰ যেটো বৃদ্ধি পাইছে জনসংখ্যা যেটো বৃদ্ধি পাইছে সেই কাৰণে গছ-গছনি বহু ক্ষেত্ৰত বহু সময়ত কটা আমি দেখিবলৈ পাইছো সেকেন্ড পইণ্ট হৈ গল ইলিগেল এক্সট্ৰাকশন টিম্বাৰ স্মাগলিং এণ্ড ইলিগেল ষ্টোন মাইনিং over 8 million cubic meters beyond legal limits ঠিক আছে প্ৰায় 8 million cubic meter কি হৈছে ইলিগেল ষ্টোন মাইনিং হৈছে আৰু টিম্বাৰ স্মাগলিং মানে খৰি মানে কি কয় তোমাৰ খৰি কি কৰে কাটি পুষ্পা চাইছা ন স্মাগলিং কৰে তো টিম্বাৰ স্মাগলিংৰ এটা ইস্যু তাত আছে যাৰ কাৰণে বহুত ভাল গছ তাতে কাটি পেলোৱা হৈছে ল্যান্ড ইউজ চেঞ্জ হৈছে ঠিক আছে Forest land is being converted into agricultural field because যেতিয়া population বৃদ্ধি হ'ব খাদ্য শস্যৰ ডিমান্ড বাঢ়িব ঠিক আছে তো তোমাৰ যেতিয়া খাদ্য শস্যৰ ডিমান্ড বাঢ়িব ওকে তো তেতিয়া কি হ'ব তোমাৰ যিখিনি ফৰেষ্ট এৰিয়া আছে সেইখিনি এগ্ৰিকালচাৰাল ফিল্ডলৈ পৰিণত হ'ব ঠিক আছে বিকজ সাফিচিয়েন্ট এমাউন্ট অফ ফুড ক্ৰপছ তো লাগিব ন তো চাহিদা বৃদ্ধি পাইছে কিহৰ এগ্ৰিকালচাৰাল ফিল্ডৰ কাৰণে চাহিদা বৃদ্ধি পাইছে তাৰ কাৰণে তেওঁলোকে ফৰেষ্ট ক্লিয়াৰ কৰিছে সো প্ৰথম কথা পপুলেশন প্ৰেসাৰ হেতুৰ লগত ৰিলেটেড পইণ্ট হৈ গল ল্যান্ড ইউজ চেঞ্জ হৈছে তাৰ কাৰণে ইলিগেল এক্সট্ৰাকশন তো ডেফিনেটলি হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এনক্ৰোচমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে আমি ফৰেষ্ট এৰিয়া ধ্বংস হোৱা আমি দেখিছো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে তেতিয়াহলে আমাৰ ইয়াতে ইণ্ডিয়াত বেসিক্যালি ফৰেষ্ট এৰিয়া বহুতো কি হয় কাটি শেষ কৰি দিয়া আমি দেখা পাওঁ তাৰ লগত এনক্ৰোচমেন্ট আছে ভূমি বেদখল হেতু এটা খুব ডাঙৰ প্ৰবলেম যাৰ কাৰণে ৰিসেন্টলি আমি কি দেখা পাইছো তোমাৰ এভিকশন কৰা আমি দেখা পাইছো কাৰ্বি আংলঙত সো ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এনক্ৰোচমেন্টটো এটা ভূমি বেদখলো এটা অন্যতম কাৰণ হয় সোয়া এতিয়া ফৰেষ্ট কভাৰ যে লছ হৈছে ইয়াৰে ইকোলজিক্যাল আৰু সোশিও ইকোনমিক ইম্প্যাক্ট কি হ'ব পাৰে সামাজিক অৰ্থনৈতিক বা ইকোলজিক্যাল পাৰিবাক্ষিক ক্ষেত্ৰত কি ইম্প্যাক্ট পৰিছে কি প্ৰভাৱ পৰিছে সো টোটাল ফৰেষ্ট এৰিয়া আমাৰ লছ হৈছে কি হৈছে 12% ডিক্লাইন হৈছে অলমোস্ট ওভাৰ 97,400 হেক্টৰ ভূমি কি হৈ গৈছে আমি হেৰুৱাব লগা হৈছে কাৰ্বি আংলঙত ঠিক আছে Recent decline 2013 পৰা 23 ৰ ভিতৰত 10 বছৰত forest cover further decreased by 108 square kilometer এতিয়া গছ-গছনি যদি নাথাকে তেতিয়া হলে বন্যপ্ৰাণী থাকিব ক'ত সেই কাৰণে কি হৈছে হিউম্যান ওয়াইল্ডলাইফ কনফ্লিক্ট এটা এৰাইজ হৈছে from 2000 to 2023 23 বছৰত 1400 জন ব্যক্তি আৰু 1200টি এলিফেন্ট বা হাতীৰ মৃত্যু হোৱা দেখিব পোৱা গৈছে because of human wildlife or human elephant specially human elephant conflict আমি এটো ডেথ দেখিব পাইছো 1400 মানুহ 1200 হাতী আৰু যদি তোমাৰ এটো নাথাকে ঠিক আছে ৰিডিউস ফৰেষ্ট কভাৰ যদি হয় that lower the water retention তুমি গছ থাকিলেহে water retention টো হয় ঠিক আছে বুজি পালা কথাটো ফৰেষ্ট কভাৰ থাকিলেহে হয় সো ওয়াটাৰ স্কাৰচিটি এতিয়া হ'বলৈ আৰম্ভ কৰিছে আৰু আলটিমেটলি যদি গছ নাই তেতিয়াহলে আমি কি প্ৰবলেম দেখা পাম বায়োডাইভাৰ্চিটি লছ আমি দেখিবলৈ পাম সো টোটাল ফৰেষ্ট এৰিয়া লছ হৈছে ঠিক আছে ৰেপিড ডিক্লাইন হোৱা আমি দেখিবলৈ পাইছো হিউম্যান ওয়াইল্ডলাইফ কনফ্লিক্ট হৈছে বায়োডাইভাৰ্চিটি লছ হোৱা আমি দেখিবলৈ পাইছো ঠিক আছে সো কিয়নো ফৰেষ্ট গিভ লাইফ ফৰেষ্ট গিভ এয়াৰ ফৰেষ্ট গিভ forests give water forests give livelihood তো যেহেতু এই গোটেইখিনি বস্তু আমাৰ জীৱনৰ ঠিক আছে আমি ভাল অক্সিজেন পাই আছো পানী পাই আছো লাইভলিহুডো পাইছো ঠিক আছে ফৰেষ্ট্ৰি এটা ভাল পেশা হয় ঠিক আছে যেটো ভালকে কৰিব জানিলে ভাল কিন্তু ইলিগেলি কৰিলে বেয়া গতিকে লাইফও দিছে আমাক সব দিছে
তথাপিও কি হৈছে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি কাৰ্বি আংলঙত ফেচ কৰিব লগা হৈছে The next topic is about Nei Menashe migration to Israel. Already 3 দিন হৈ গল ঠিক আছে GS paper to international relation point of view পৰা important হয় 240 Nei ঠিক আছে Binei বুলি বা Nei বুলি কয় Nei Menashe members from Mizoram arrive in Israel under fresh relocation drive. তো context কি হয় 240 জন তোমাৰ Binei Menashe বা Nei Menashe community from Mizoram and are like and also from tomar Manipur telukok kole loi joa hoise Israel ole loi joa hoise that marks the beginning of a new phase of migration under an Israeli government backed resettlement plan ঠিক আছে পুনৰ সংস্থাপনৰ এটা জি মানে এক জি ব্যৱস্থা ইজৰাইল চৰকাৰে বা ইজৰাইল চৰকাৰৰ বিভিন্ন এজেন্সিৰ জৰিয়তে কৰা গৈছে ই এটা নতুন যুগৰ ঠিক আছে মাইগ্ৰেচনৰ আৰম্ভণিৰ কথাও খুচাইছে ঠিক আছে প্ৰবজনৰ কথা খুচাইছে around 1200 people are expected to move in 2026 240 জনে গৈছে টোটাল 1200 জন যাব আৰু 2030 ৰ ভিতৰত 6000 জন মান Binei Menashe বা Nei Menashe ট্ৰাইবৰ মানুহ ইজৰাইলত সেটেল হ'ব গৈ আছে 6000 এই বছৰত 1200 who are the Binei Menashe বা Nei Menashe people see the Menashe are a group of Mizo and Kuki people from northeast India basically Menashe যিখিনি ট্ৰাইব আছে যেটো অৰিজিনালি ইজৰাইলৰ হয় তাৰ এটা ব্ৰাঞ্চ কোড আছে আমাৰ ইয়াতে মিজু আৰু সেই কুকি মানুহখিনিৰে ভিতৰ এটা গ্ৰুপ হিচাপে বৰ্তমান কনসিডাৰ কৰা যায় কোন সকল মানুহ Binei Menashe মানুহখিনিক কনসিডাৰ কৰা যায় ঠিক আছে একচুয়ালি তেলু কি হয় মিজু আৰু কুকি হয় এতিয়া They claim to be the descendant of the lost tribe of Menashe, one of the 10 lost tribes of Israel. Israelot ji 10টা জনগোষ্ঠী জনজাতি আছিল যেটা কালক্ৰমত হেৰাই গল সময়ৰ খুটত সেই 10টাৰ ভিতৰত এটা কোনটো হয় হে Menashe যেটো ট্ৰাইব হয় সেই ট্ৰাইবৰে তেওঁলোক মেম্বাৰ হয় Binei Menashe সকলো কি হয় এই Menashe ট্ৰাইবৰ পৰাই বিলং কৰে বুলি কোৱা যায় Historical narrative যদি সোয়া যায় ইতিহাসৰ কথা যদি কওঁ according to the community lore যেনেকে folklore থাকে সেই Menashe community Menashe lore মতে their ancestors migrated through Persia কেনি আহিছিলে তেওঁলোক এফালদি আহিছিলে ইৰাণ হৈ পেলাই আহিছিলে ঠিক আছে ইৰাণৰ পৰা আফগানিস্তান কি কৈছে ইৰাণৰ পৰা ইৰাণ আহিলে আফগানিস্তান দেন টিবেট এণ্ড চাইনা দেন কোড আহিছে আফগানিস্তানৰ পৰা টিবেট ঠিক আছে চাইনা হৈ পেলাই কোলে তেওঁলোকে আলটিমেটলি আহিলে ফাইনালি নৰ্থ ইষ্ট ইণ্ডিয়াত আহি পেলাই সেটেল হ'ল Cultural practices the community historically retained certain customs akin to ancient Israelite tradition. এতিয়াও ইজৰাইলি ট্ৰেডিশন যি পুৰাণিক ইজৰাইলি সংস্কৃতি আছে সেই সংস্কৃতিৰ বহুখিনি এনেকুৱা নিয়ম নীতি আছে যি নিয়ম নীতি Binei Menashe tribe এতিয়াও ফলো কৰে later converted to Christianity under 19th century missionary influence যেহেতু তেওঁলোক বৰ্তমান মিজু আৰু কুকি সম্প্ৰদায়ৰ কুকি তোমাৰ জনজাতিৰ লগত তেওঁলোক মিহলি হৈ গৈছে তাৰে এটা ইম্পৰ্টেন্ট এটা গ্ৰুপ হিচাপে তেওঁলোকক কনসিডাৰ কৰা যায় সেইভাবে 19 শতিকাত যেতিয়া মিশনাৰী ইনফ্লুয়েন্স যেতিয়া আমাৰ নৰ্থ ইষ্টত আছিল তেতিয়াই তেওঁলোকক জুডাইজিমৰ পৰা খ্ৰীষ্টিয়ানিটিলে কি কৰা গৈছিল কনভাৰ্ট কৰা গৈছিল In 2005 Israel's chief rabbinate recognized them as a lost seed of Israel 2005ত গম পালে যে এখিনি মানুহ হে Menashe ট্ৰাইবৰে হয় ঠিক আছে আৰু তেতিয়াৰ পৰাই কি হৈ গল মাইগ্ৰেশন টেকস প্লেস থ্ৰু Aliyah is a system of return migration যে আজি বহু শ বছৰ আগত যিখিনি মানুহ আহিছে পুনৰ সেই মানুহখিনিক নি ইজৰাইলত সংস্থাপন কৰিবৰ কাৰণে ইজৰাইলত ৰিলোকেট কৰিবৰ কাৰণে পুনৰ সংস্থাপন কৰিবৰ কাৰণে ৰিলোকেট কৰিবৰ কাৰণে সেই পুনৰ সংস্থাপন কৰিবৰ কাৰণে যেটো সিস্টেম আছে that is called Aliyah that is return migration যেটো ইজৰাইলৰ বেলেগ তোমাৰ এজেন্সি যেনে জাফি Jewish Agency for Israel ঠিক আছে এন ইজৰাইলি গভৰ্নমেন্ট প্ৰগ্ৰামছৰ আন্ডাৰত এই মানুহখিনি তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা 2005 ৰ পৰা তেওঁলোকক কি কৰা গৈছে ৰিলোকেশন কৰা গৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ডেসপাইট ৰিলোকেশন যিখিনি অলৰেডি ৰিলোকেট কৰা গল এই কমিউনিটিখিনিয়ে ইজৰাইলত কিছুমান চ্যালেঞ্জেস ফেস কৰিব লগা হৈছে ঠিক আছে the community has faced integration challenges কাৰণ তেওঁলোকে কমপ্লিট এটা ভাৰতীয় সংস্কৃতি এটা পাইছে নৰ্থ ইষ্টৰ কালচাৰ এটা পাইছে সো তেওঁলোকে ইন্টিগ্ৰেশন চ্যালেঞ্জেস তেওঁলোকৰ লগত এক হ'বৰ ক্ষেত্ৰত যেটো কালচাৰাল ডিফাৰেন্স এটা আছে কালচাৰাল শক এটা তেওঁলোকৰ ক্ষেত্ৰত হৈছে তেওঁলোকে নিজকে ইন্টিগ্ৰেট কৰাত যথেষ্ট অসুবিধা দেখা পোৱা গৈছে এন ইনস্টেন্সেস অফ ডিসক্ৰিমিনেশন ইন ইজৰাইল অলসো তেওঁলোকে কেতিয়াবা তোমাৰ ডিসক্ৰিমিনেশনো ফেস কৰিবলগীয়া হৈছে
নাও why they migrating to Israel কিহৰ বাবে তেওঁলোকে ইজৰাইললৈ মাইগ্ৰেট কৰিছে সি they see Israel as their ancestral homeland ঠিক আছে ancestral homeland হয় ইজৰাইলৰ পৰাই যেটো কমিউনিটিটো বিলং কৰিছে ঠিক আছে সেই কাৰণে তেওঁলোকে কি কৰা আৰম্ভ কৰিছে তালে পুনৰ মুভ কৰা আৰম্ভ কৰিছে কাৰণ ইজৰাইল তেওঁলোকৰ ancestral homeland হয় ঠিক আছে and wish to return there তেওঁলোকে তালে ঘূৰি যাব বিচাৰিছে the Israeli government recognizes many of them under a special immigration process এটা সুকিয়া immigration processৰ জৰিয়তে তেওঁলোকক কি কৰা গৈছে ৰিকগনাইজ কৰা গৈছে under Israeli law তেতিয়া তেওঁলোকক লৈ যোৱা যাব তেতিয়া তেওঁলোকক কি কৰিব খ্ৰীষ্টানিটিৰ পৰা জুডাইজিমলৈ কনভাৰ্ট কৰা যাব ফাৰ্স্ট ষ্টেপটো কি হ'ব কনভাৰ্জন after that they receive citizenship and resettlement support পুনৰ সংস্থাপনৰ কাৰণে টকা পইচাৰ পৰা আদি কৰি যিখিনি সাপোৰ্ট লাগে ইজৰাইলি গভৰ্নমেন্টে তেতিয়া দিব যেতিয়া তেওঁলোক গৈ পেলাই জুডাইজিমলৈ নিজকে কনভাৰ্ট কৰিব and this migration is often seen by them as a return to their roots ঠিক আছে নিজৰ মানে কয় ন যেনেকৈ এনেকুৱা আছে মানে তুমি নিজৰ মূল খুঁটিলে ঘূৰি অহাৰ কথা যেটো আহে এই মূল খুঁটিলে ঘূৰি অহাৰ নিচিনা কথা এই মাইগ্ৰেশ্যনটো যোনটো হৈছে ৰিটাৰ্ণ মাইগ্ৰেশ্যন ইট ইজ লাইক ৰিটাৰ্ণ টু দেয়াৰ ৰুটছ লিগেল আৰু ৰিলিজিয়াছ ফ্ৰেমৱৰ্ক যদি চাওঁ এ ৰাইট টু ৰিটাৰ্ণ টু ইজৰাইলত আছে ল অফ ৰিটাৰ্ণ ইজৰাইলছ ল অফ ৰিটাৰ্ণ গিভছ জিউজ দ্য ৰাইট টু মাইগ্ৰেট টু ইজৰাইল এণ্ড গেট দ্য চিটিজেনশ্বিপ অফ দ্য চেম ঠিক আছে এ ৰাইট টু ৰিটাৰ্ণ আছে যেনেকৈ আমাৰ ইয়াৰ পৰা পাকিস্তানত বহুত মানুহ গৈছিলে ঠিক আছে এটা ইজৰাইল যদি গ'লহেঁতেন ইজৰাইলৰ পৰা যদি গ'লহেঁতেন তেতিয়াহ'লে ইজৰাইলে এটা প্ৰভিজন ৰাখে ঠিক আছে এটা ৰিটাৰ্ণ ল আছে বা ৰাইট টু ৰিটাৰ্ণ এটা তেওঁলোকৰ ৰাইট অফ ৰিটাৰ্ণ এটা ল আছে যে যিকোনো যিসকল মানুহ অৰিজিন হয় জিউইছ হয় সেই জিউইছখিনি কি কৰিব পাৰে পুনৰ ইজৰাইলত ঘূৰি যাব পাৰে তাতে ছেটেল হ'ব পাৰে হাউএভাৰ Menashe ঠিক আছে বা Menashe do not get automatic citizenship because they were not practicing Judaism for generations after adopting Christianity হঠাৎ গৈ তেওঁলোকে এতিয়া মানে পাই না যায় সিটিজেনশিপ তেওঁলোকক প্ৰথম কনভাৰ্ট কৰা যাব তাৰ পিছতে এই ৰিসেটেলমেন্টৰ যিখিনি সাপোৰ্ট সেই সাপোৰ্টখিনি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু সিটিজেনশিপ পাব এইখিনি হৈ গ'ল 12 ট্ৰাইবস অফ ইজৰাইল ঠিক আছে এই মানাসে যোনখিনি আছে এইখিনি হৈ গ'ল ইয়াতে আছে দেখিছানে মানাসে ট্ৰাইবটো ইয়াতে আছে ঠিক আছে আৰু বহুত কিটা আছে জুদা আছে ৰিউবেন আছে গাদ আছে ঠিক আছে তোমাৰ নেফটালি আছে আছেৰ আছে তো মানাসে এই অঞ্চলটোৰ আছে ঠিক আছে জৰ্ডান ৰিভাৰৰ এই মাজেদি পাৰ হৈছে এই যোনটো এৰিয়া এই এৰিয়াটোতে তেওঁলোক একচুয়ালি কি হয় তেওঁলোকৰ অৰিজিনটো ট্ৰেস কৰিব পৰা যায় ঠিক আছে আৰু তেওঁলোকৰ ৰোডটো এইটো হয় মই অলৰেডি ক'লো ঠিক আছে the next topic is about Gurbakh Singh's Garewal passes away ঠিক আছে এজন হৈ গ'ল Gurbakh Singh Garewal ঠিক আছে former Indian Olympian Gurbakh Singh Garewal passes away at the age of 84 he was a member of the India's bronze medal winning hockey team at the 1968 Summer Olympics 1968 চনৰ সামাৰ অলিম্পিকত তেওঁ ভাৰতীয় সেই হকি টিমৰ এগৰাকী সদস্য আছিল যেটো হকি টিমে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল তেওঁ এগৰাকী প্লেয়াৰ হোৱাৰ লগতে কোচ আৰু এডমিনিষ্ট্ৰেটৰ হিচাপেও তেওঁ ইণ্ডিয়ান হকিৰ হিষ্ট্ৰীত উল্লেখনীয় হৈ ৰব তেওঁৰ কন্ট্ৰিবিউশন বা অৱদান উল্লেখনীয় হৈ ৰব 1968 ত কোড হৈছিল অলিম্পিক সামাৰ অলিম্পিক মেক্সিকোত হৈছিল and he was a part of the India's hockey team that won the bronze medal at the 1968 Olympics and he played as a speedy forward তেওঁ কি খেলিছিল কোনটো পজিশন ফৰৱাৰ্ড পজিশনটোত খেলিছিল এটো মনত ৰাখিবা ফৰৱাৰ্ড আৰু ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল হিষ্টৰিকেল ৰেকৰ্ড he and his brother আৰু এটা নাম আছে বলবীৰ সিং গ্ৰেৱাল তেওঁৰ নাম কি গুৰবাক্স সিং আৰু তেওঁৰ মানে ব্ৰাদাৰ বলবীৰ সিং দুই গৰাকীয়ে একতা অলিম্পিকতে খেলিছিল and they became the first real brothers in Indian hockey history to represent India together at the same Olympic Games of 1968 Mexico Summer Olympic contribution after retirement coaching role teo Mumbai hockey teamok teo মানে মুম্বাই হকি টিমৰ তেওঁ কোচ হিচাপেও তেওঁ কাম কৰিছিল তাৰ পাছত তোমাৰ তেওঁ অনাৰাৰী সেক্ৰেটাৰী হিচাপেও কাম কৰিছিল মুম্বাই হকি এছ'চিয়েশ্যনত ঠিক আছে Gurbakh Singh Grewal represented the generations that kept India strong in world hockey during the post-independence period.
তেওঁৰ জীৱনে আমাক কি শিকায়, তেওঁৰ জীৱনত কি কি অৱদান আছে, স্পৰ্টিং এক্সিলেন্স ডেফিনেটলি হয়, ইনষ্টিটিউচনেল কণ্ট্ৰিবিউশ্যন আছে, তেওঁ অনাৰী ছেক্ৰেটাৰী হিচাপেও তেওঁ কাম কৰিছে, আৰু ভাৰতবৰ্ষত হকীৰ গ্ৰাছৰুট লেভেলত ডেভেলপমেণ্টৰ কাৰণে বা বিভিন্ন স্পৰ্টছৰ গ্ৰাছৰুট স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণেও তেওঁ অলৰেডি কাম কৰিছে, এণ্ড হি ৱাজ নট অনলি এ মেডেল উইনিং প্লেয়াৰ বাট অলছ' এ মেণ্টৰ ফৰ ফিউচাৰ জেনেৰেশ্যনছ। তো এইখিনি লগতে লাষ্ট যোনটো টপিক আহে, আটাইতকৈ যিটো মষ্ট হটেষ্ট টপিক বুলি ক'ব লাগিব, ডেট ইজ দ্য ডিবেট অভাৰ দ্য 10th শ্বেডিউল। দুদিন দেৰি হৈছে, কিন্তু যিখিনি কৈছোঁ ইয়াতে একদম পাৰফেক্ট ৱেত গোটেইখিনি বস্তু মই দিয়া আছে, উইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 2 ইণ্ডিয়ান পলিটি পইণ্ট অফ ভিউ। কনটেক্সট আমি জানো যে ৰাঘৱ চদ্দা এ মেম্বাৰ অফ মানে তোমাৰ কি কয় পাৰ্লিয়ামেণ্ট ফ্ৰম ৰাজ্যসভা, ঠিক আছে, সেই আম আদমি পাৰ্টিৰ আগৰ যিজন মেম্বাৰ আছিলে তেওঁ আৰু কেইগৰাকীমান সদস্য লৈ পেলাই কি কৰিছে, পাৰ্টি চেঞ্জ কৰিলে, আৰু যাৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত অপজিশ্যনৰ ফালৰ পৰা এটা ডিমাণ্ড আহিছে যে এণ্টি ডিফেকশ্যন লৰ মানে বেছ কৰি পেলাই তেওঁলোকক কি কৰিব লাগে, তেওঁলোকক ৰাজ্যসভাৰ পৰা উলিয়াই দিব লাগে, ঠিক আছে। এনেকুৱা ধৰণৰ এটা ডিবেট আৰম্ভ হৈছে, আৰু যিটো 10th শ্বেডিউল যোনটো এণ্টি ডিফেকশ্যনৰ লগত ৰিলেটেড, সেই 10th শ্বেডিউলৰ ওপৰতো কিন্তু বৰ্তমান ডিবেট হোৱা আমি দেখিবলৈ পাইছোঁ। হোৱাট ইট ইজ দ্য 10th শ্বেডিউল ন'ন এজ এণ্টি ডিফেকশ্যন ল প্ৰিভেণ্টছ legislators from changing parties after being elected on a party ticket. চোৱা, এটা পাৰ্টি ফৰ এক্সাম্পল আম আদমি পাৰ্টি কি দিলে, পাৰ্টি টিকেট দিলে, তেওঁ জিকিলে, ঠিক আছে, জিকাৰ পাছত তেওঁ কি কৰিলে, বেলেগ এটা পাৰ্টি ফৰ এক্সাম্পল অলটো নাম ল'ব নালাগে তথাপি লৈ লৈছোঁ, বিজেপিত গুচি গ'ল, ঠিক আছে, বা বিজেপিয়ে টিকেট দিলে আম আদমি পাৰ্টিত গুচি গ'ল, তেতিয়া কি হ'ব পাৰে, এই আগৰ এই চিষ্টেমটো পূৰা আছিলে, আৰু এই চিষ্টেমটো মানে পূৰা বাচিবৰ কাৰণে এটা ইণ্ডিয়াত কি কৰা গ'ল, এটা ল আহিলে, এণ্ড ডেট ইজ কল্ড এণ্টি ডিফেকশ্যন ল, যিটো সংবিধানৰ 10ম অনুসূচীৰ অন্তৰ্ভুক্ত কৰোৱা গ'ল। দ্য 10th শ্বেডিউল ন'ন এজ দ্য এণ্টি ডিফেকশ্যন ল প্ৰিভেণ্টছ লেজিছলেটৰ্ছ ফ্ৰম চেঞ্জিং পাৰ্টিজ আফটাৰ বিং ইলেক্টেড অন এ পাৰ্টি টিকেট। ইয়াতে এটা বস্তু খালি 10th শ্বেডিউলৰ পেৰাগ্ৰাফ 4ত মন কৰিবা, পেৰাগ্ৰাফ 4ত কি লিখা আছে, এটা এক্সেপশ্যন আছে যে কেতিয়া তেওঁৰ তোমাৰ কি কয়, কেতিয়া তেওঁক মানে ডিফেকশ্যনটো মানে কি কয়, কেতিয়া তেওঁৰ এক্সেপশ্যন হ'ব, এই ক্ষেত্ৰত কেতিয়া তেওঁ ডিছকুৱালিফাই নহয়, যদিহে মেম্বাৰ্ছ আৰ নট ডিছকুৱালিফাইড ইফ দেয়াৰ অৰিজিনেল পলিটিকেল পাৰ্টি মাৰ্জেছ উইথ আনাডাৰ পাৰ্টি। বোলে ভাবি লোৱা বোলে এনেকুৱা হৈছে যে তোমাৰ বিজেপি আম আদমি পাৰ্টিৰ কোনোবা এজন আছিলে, ফৰ এক্সাম্পল XYZ পাৰ্টিৰ কোনোবা এজন MP আছিলে, তেওঁ কি হৈ গ'ল, ABC পাৰ্টি এটা আছে, ইলেকশ্যন গ'ল, যোৱাৰ পাছত ঠিক আছে, এই পাৰ্টিটো ABCৰ লগত XYZটো মাৰ্জ হৈ গ'ল, মাৰ্জ হৈ যেতিয়া যাব তেতিয়া কিন্তু এই এমপিজনৰ ডিছকুৱালিফিকেশ্যন নহয় বা এই মেম্বাৰ্ছখিনিৰ ডিছকুৱালিফিকেশ্যন নহয়, ঠিক আছে, তেওঁলোকে মাৰ্জ হৈছে, ঠিক আছে, তেওঁ বেলেগ এটা পাৰ্টিত গুচি যোৱা নাই, বুজি পালা। তো এটা এক্সেপশ্যন আছে যে গোটেই মানে এটা চাৰ্টেন যদি সেয়া গোটেই পলিটিকেল পাৰ্টিটোৱে মাৰ্জ হৈ যায় বেলেগ এটা পাৰ্টিৰ লগত, তেতিয়া কিন্তু ডিছকুৱালিফিকেশ্যন নহয়। এতিয়া চোৱা, অৰিজিন অফ দ্য 10th শ্বেডিউল এণ্টি ডিফেকশ্যন ল কিয় আহিলে, বিকজ 1960-70s সেই সময়খিনি 60-70 দশকত এনেকুৱা ধৰণৰ বহুত আমি নজিৰ পাওঁ, যদি এজন ব্যক্তি দুপৰীয়া যদি এটা পাৰ্টিত গৈছে, আবেলি বেলেগ এটা পাৰ্টিত গুচি অহা আমি দেখিবলৈ পাইছিলোঁ, যাক কোৱা হয় আয়াৰাম গায়াৰাম কালচাৰ, ঠিক আছে। দিছ লাইক ফৰ ছুইচিং গভৰ্ণমেণ্ট, ছুইচিং ডিফাৰেণ্ট পাৰ্টিজ, ঠিক আছে, কষ্ট গভৰ্ণমেণ্ট কলাপছ, যাৰ কাৰণে গভৰ্ণমেণ্ট কলাপছ কৰিবলগীয়া হৈছিলে। আৰু তাৰ কাৰণে 1985 চনত 52 সংখ্যক সংবিধান সংশোধনী যিখন আইন আনিছিলে, 52nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আনিলে, তাতে ডিউৰিং ৰাজীৱ গান্ধীজ টেনিয়ৰ, তাতে কি কৰিলে, এই ডিফেকশ্যনক কি কৰিলে, ইন্ট্ৰডিউচ ডিউৰিং ৰাজীৱ গান্ধীজ গভৰ্ণমেণ্ট টু লিগেলি প্ৰিভেণ্ট ডিফেকশ্যনছ, ডিফেকশ্যন যাতে নহয়, এনেকুৱা যাতে ধোকেবাজি যাতে নহয়, সেইকাৰণে লিগেলি প্ৰিভেণ্ট কৰিবৰ কাৰণে 52nd এমেণ্ডমেণ্ট এক্ট 1985 চনত আনিলে। বন্দনা কুমাৰ কমিটিখন পৰৱৰ্তী পৰ্যায়ত গঠন কৰা হ'ল, আৰু এই গঠন কৰা কমিটিখনে ক'লে ইট ৰিকমেণ্ডছ হেল্প ডিফাইন ৰুলছ ফৰ স্প্লিট এণ্ড মাৰ্জাৰ অফ পলিটিকেল পাৰ্টিজ। এই বন্দনা কুমাৰ কমিটিয়ে কি ক'লে যে যিখিনি ৰুলছ থাকিব, ঠিক আছে, কিহৰ কাৰণে, যদি ছাপ'জ স্প্লিট হয়, ভাগ হয় পাৰ্টি এটা, বা যদি বেলেগ পলিটিকেল পাৰ্টি এটাৰ লগত যদি তোমাৰ মাৰ্জ হৈ যায়, তেতিয়াহ'লে ডিছকুৱালিফিকেশ্যন হ'বনে নাই, সেইটো বস্তুক লৈ বন্দনা কুমাৰ কমিটিয়ে কি দিলে, এটা সিদ্ধান্ত দিলে, এটা তেওঁলোকে ভাৰ্ডিক্ট দিলে, ঠিক আছে। এগেইন 91st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 অনা গ'ল, ঠিক আছে, 91 সংখ্যক
সংবিধানিক সংশোধন আইন অনা গ'ল 2003 চনত আগত কি আছিলে এই আইনখন আনি কি হ'ল 91st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টে এটা প্ৰভিজন ৰিমুভ কৰিলে ডেট মিনছ 1/3 স্প্লিট ৰুল and made 2/3 support necessary to avoid disqualification. Suppose এটা political party 300 জন মেম্বাৰ আছে ইয়াৰ 1/3 ডিসিশন ললে মানে 100 জনে ডিসিশন ললে যে আমি নতুন এটা পলিটিক্যাল পাৰ্টিত গুছি যাম ঠিক আছে তো আগত কি আছিল যে যদি 1/3 গুছি যায় তেতিয়া হলে এই মেম্বাৰছ খিনি ডিসqualification নহয় গোটে পাৰ্টিটো মাৰ্জ হৈ গলেতো ইনো নহয় যদি 100 জনও ভাবে 100 জনে যদি ভাবে যে আমি এটো পলিটিক্যাল পাৰ্টিত গুছি যাম XYZ লৈ গুছি যাম from ABC ঠিক আছে আগৰ আছিল যে যদি 100 জন হয় 30 মানে 100 জন 300 জনৰ 100 জন বা 1/3 যদি হয় যদি তোমাৰ যদি সাপোজ এনেকুৱা হৈছে বলে কি কয় 100 জন মেম্বাৰ আছে তাৰে বলে 33 জন যদি যাম বুলি কয় ঠিক আছে তেতিয়া হলে তেওঁলোকৰ কি নহয় তোমাৰ ডিসqualification নহয় আগত এটো ৰুল আছিল কিন্তু 91st এমেণ্ডমেণ্ট এক্টৰ মতে ক'লে যে 1/3 হলে নহব 2/3 মেম্বাৰছে যদি ডিসিশন লয় দেন ডিসqualification নহয় ঠিক আছে that support is 2/3 support is necessary to avoid disqualification কোনখন আইনে আনিলে 91st constitutional amendment act of 2003 91 সংখ্যক সংবিধান সংশোধনী আইন 2003 ৰ মতে যদি হে ঠিক আছে ডিসqualification এভয়েড কৰিব লাগে তেতিয়া হলে 3/2% মেম্বাৰছে যেটো পলিটিক্যাল পাৰ্টি বেলেগ এটা পাৰ্টিত যাব তাৰে 3/2% মেম্বাৰৰ সাপোৰ্ট লাগিব তেতিয়াহে ডিসqualification নহয় আগত 1/3 হলে চলি গৈছিল জুডিশিয়াল ৰিভিউ ইন দা কিহতো হলোহান ভাৰ্সেছ জাচিলহু কেস 1992 the supreme court held that said the speaker's decision can be reviewed by court এটা তুমি জানা যে লোকসভাৰ ক্ষেত্ৰত ঠিক আছে ইয়াত আৰু এটা বস্তু আছে এই পইণ্টটো আমি পঢ়িমা লোকসভাৰ ক্ষেত্ৰত কোন থাকে প্ৰিজাইডিং অফিচাৰ হিচাপে কোন থাকে কোনে গুটেই বস্তুবোৰ ডিসqualification হ'বনে নাই চাই সেইজন থাকে স্পিকাৰ আগতে স্পিকাৰৰ হাতত কি আছিল পুৰা অধিকাৰ আছিল পুৰা তোমাৰ তেহৰা পাৱাৰ আছিল কিন্তু এই 1992 কিহতো হলোহান কেছৰ পাছত এইটো কথা কোৱা গল যে সুপ্ৰিম কোৰ্ট said the speaker's decision can be reviewed by court যদি স্পিকাৰে কয় সাপোজ যদি ডিসqualify কৰিব লাগে ঠিক আছে বাট যিখন গভৰ্নমেন্ট আছে সেই গভৰ্নমেন্টখনৰ যদি স্পিকাৰ আছে তেওঁ যদি ডিসqualify নকৰে তেতিয়া হলে জুডিশিয়াল ৰিভিউ হ'ব পাৰে যে কিহৰ ভিত্তিত স্পিকাৰজনে ক'লে যে তেওঁৰ ডিসqualification নহয় সেই বুলি কোৰ্টে সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে মানে কোৰ্টে কি কৰিব পাৰে তে কোৱেশ্চন কৰিব পাৰে তেওঁৰ যেটো ষ্টেটমেন্ট ডিসিশন হেতু কোৰ্টে ৰিভিউ কৰিব পাৰে দ্যাট মিন্স কোৰ্টৰ আউটলে আইনৰ আউটলে এই গুটেই 10 শিডিউলৰ প্ৰসেছটো জুডিশিয়াল ৰিভিউৰ আউটলে কিহতো হলহান কেছৰ পাছত অনা গৈছিল Key features of the 10 schedule. ইয়াতে মন কৰিবা গুটেইবোৰ আছে কাৰণ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন এবাৰ খুদিব পাৰে হট টপিক ডিসqualificationৰ গ্ৰাউন্ড এটাটো আমি গম পালে যে যদি পলিটিক্যাল পাৰ্টিটোৱে মাৰ্জ হৈ যায় তেতিয়া হলে ডিসqualify নহয় যদি 2/3 মানুহ গুছি যায় তেতিয়া ডিসqualify নহয় ডিসqualification গ্ৰাউন্ডস কি আছে if they leave their party voluntarily or vote against the party whip ঠিক আছে যদি কোনোবাই নিজৰ পাৰ্টি যদি তোমাৰ কি কৈছে মানে তোমাৰ ভলান্টাৰিলি এৰি দিলে ঠিক আছে যেনেকৈ এটা ধৰা তোমাৰ ৰাঘৱ চদ্ৰা এৰি দিছে বা যদি পাৰ্টি হুইপৰ পাৰ্টি যেটো বিচাৰিছে তাৰ এগেইনষ্টত যদি কিবা এটা ডিসিশনত ভোট কৰে তেতিয়া হলে ডিসqualify হ'ব পাৰে মাৰ্জাৰ এক্সেপশন এটা আছে অলৰেডি মই ক'লো যে নো ডিসqualification if 2/3 of the members of a legislative party agreed to merge with another party ঠিক আছে যদি 2/3 কয় বা গুটেই পাৰ্টিটোৱে যদি মাৰ্জ হৈ যায় তেতিয়া হলে ডিসqualification নহয় Yes, so presiding officer's authority, the speaker or the chairman or the chairperson of Rajya Sabha decides disqualification petitions. Jiru petition poribo disqualify hobone nai hetu authority card thakiba presiding officer jonor hatot thakiba Rajya Sabhar khetrot chairperson aru ba chairman aru Lok Sabhar khetrot speaker hatote hetu authority thake. Nature of office while deciding such cases the presiding officer acts like a tribunal. তেও কিন্তু কোনো পলিটিক্যাল পাৰ্টিৰ সদস্য নহয় বুলি ভাবিব লাগিব ট্ৰিবিউনাল হিচাপে নিজকে কনসিডাৰ কৰিব লাগিব ইন্ডিপেন্ডেন্ট আৰু নমিনেটেড মেম্বাৰছৰ ক্ষেত্ৰত যদি কোনোবা ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট আছে যোন জিকি গৈছে বা নমিনেটেড মেম্বাৰছ আছে তেওঁলোকৰ ক্ষেত্ৰত ডিসqualification কেতিয়া হ'ব পাৰে যদি এসোৱা independent members lose their membership if they join a party বলে independent হৈ নিৰ্দলীয়ভাৱে পাৰ্টি খেলি গৈছিলে গৈ পেলাই বলে আম আদমি পাৰ্টিত জয়েন কৰি দিলে বলে ফৰ এক্সাম্পল কংগ্ৰেছ বা বিজেপিত জয়েন কৰি দিলে তেতিয়া তেওঁৰ ডিসqualification হৈ যাব কাৰণ তেওঁ নিৰ্দলীয় হিচাপে হে তেওঁ ইলেকশন জিকিছিলে আৰু নমিনেটেড মেম্বাৰছক সময় দিয়ে
টু জইন এ পাৰ্টি উইদাউট পেনাল্টি নমিনেটেড মেম্বাৰ্ছৰ ক্ষেত্ৰত কোনো কথা নাই তেওঁ যি মন যায় সেইটো পাৰ্টি ছমাহৰ ভিতৰত জইন কৰিব পাৰে এতিয়া কথাটো হৈ গ'ল কি 10 শিডিউল যে আহিলে অহাৰ পাছত বৰ্তমান ভাৰতীয় সাংবিধানিক ব্যৱস্থাটোৰ ক্ষেত্ৰত কিবা সুবিধা হৈছে নেকি হৈছে 10 শিডিউল অহাৰ পাছতে গভৰ্ণমেণ্ট ষ্টেবিলিটি আহিছে কাৰণ নহ'লে ইটো পলিটিকেল পাৰ্টি মানে সিটোত গুচি যায় গভৰ্ণমেণ্ট কলাপছ হৈ যায় পাৰ্টি ডিচিপ্লিন আগতকে বৃদ্ধি পালে এইটো ভয়তে পাৰ্টি ডিচিপ্লিন ভাল হৈ গ'ল ডেমক্ৰেটিক একাউণ্টেবিলিটি আহিলে যে তোমাক নিৰ্বাচিত কৰি পঠাইছে ইউ আৰ একাউণ্টেবল সেই ডেমক্ৰেটিক একাউণ্টেবিলিটি বৃদ্ধি পালে জুডিচিয়েল অভাৰচাইট এটা আহিলে 1992 পাছত created a body of legal precedents that allow the judiciary to intervene when presiding officers speaker বা chairmen ঠিক আছে acts in a biased or delayed manner যদি হে কেনেবাকে ডিলে হয় ডিসিশন লওঁতে বা biased হৈ যদি নিজৰ মানে তোমাৰ যদি কি কয় কিবা এটা ডিসিশন লয় ঠিক আছে প্ৰিজাইডিং অফিচাৰ গৰাকীয়ে দ্যাট মিন্স তোমাৰ স্পিকাৰ লোকসভাৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ক্ষেত্ৰত চেয়াৰম্যান বা চেয়াৰপাৰ্সনে তেতিয়া হলে জুডিচিয়েল ওভাৰসাইট হ'ব পাৰে আৰু তাৰ কাৰণে এখন লিগেল প্ৰেসিডেন্টৰ কাৰণে এখন বডি অলৰেডি এস্টাবলিশ কৰা গৈছে ঠিক আছে পজ কৰি এই বস্তুখিনি চাই ল'ব পাৰা এন্টি ডিফেকশনৰ ইন ফেভাৰ বা এগেইনষ্টত তোমাৰ যিখিনি ডিবেট হৈছে সেইখিনি ইয়াত চাব পাৰা আৰু বাকি এইখিনি কোৱেশ্চন দিয়া হৈছে এটেম্প কৰি কমেন্ট সেকশনত দিবা দ্যাটস অল ফৰ টুডে সেশন কিপ ওয়াচিং এক্সাম সাস্টাৰ্স থ্যাংক ইউ গুড নাইট